আজি আপুনি মুখ্যমন্ত্ৰীয়ে সিদিনাখন ৰেলীটোত কৈছিলে ইছ ৰাম ইমান বেয়া ভংগী দিছিলে। আজি সেই মুখ্যমন্ত্ৰীয়ে ভিন্ন সময় ভিন্ন মত আজি ক'লে যে গৌৰৱ গগৈয়ে একচুৱেলি ভূপেন বৰাক বাহ দিয়া কথাহে কৈছিলে। আজিতো সেইটো নহয় বুলি ক'লে। এনে CIDক এংগেজ কৰি দিলে, এনে ওমেন কমিশ্যনত কথা কৈ দিলে, এনে কেবিনেটত সিদ্ধান্ত লৈ গ'লে। মুখ্যমন্ত্ৰীৰ কথাৰ কোনো লাগবান নাইকিয়া। তেওঁ ভিন্ন সময় ভিন্ন মত বহুৰূপী মুখ্যমন্ত্ৰী নহয়। চাওক কেতিয়াবা এনেকুৱা হয়, এতিয়া আমাৰ আৰু কোনোবা এজন মেম্বাৰ আজি জ্বৰ কাৰণে আহিব পৰা নাই। ভূপেন দাটো কিয় অহা নাই ৰাতিপুৱা আপোনালোকে গমেই পাইছে। ভূপেন দাও মনটো অলপ বেয়া লাগি আছে চাগে, ৰাতিপুৱা বহুত নিউজ হৈছে অহা নাই। গতিকে সেইটো কাৰণে যে ভূপেন দা নাই আজি অহা, সেইটো কাৰণে ভূপেন দাই যে আমাক একেবাৰে এৰি গৈছে এনেকুৱা নহয়। সিদ্ধান্ত ল'ব, সলনি কৰিব, ভূপেন দা থাকিব। ৰকিবুল হাছান ডাঙৰীয়া আহিব পৰা নাই, সেইটো কাৰণে জনাইছে সভাপতি মহোদয়ক। চাওক সুবিধা অসুবিধা সকলোৰে থাকে। আমাৰ আগৰ মিটিঙতো 2-4জন কেতিয়াবা উপস্থিত নাথাকে, তাৰ মানে এইটো নহয় যে তেওঁলোকৰ সমৰ্থন নাই। গতিকে সমৰ্থন আছে, যি হ'ব ভাল হ'বলৈ গৈ আছে, যি হ'ব ভাল হ'ব। নহয় আমাৰ মিটিংখনত যিকেইজন আছে তেওঁলোকে থাকিব। জিতেন্দ্ৰ সিং ডাঙৰীয়া 18-19 তাৰিখত প্ৰিয়ংকা গান্ধী আহিব। গতিকে তাৰ প্ৰিপেৰেশ্যনৰ কাৰণে আমাৰ ভাগে ভাগে মিটিং চলি আছে। গতিকে প্ৰত্যেকখন মিটিং বেলেগ বেলেগকৈ চলি আছে, তাত তেখেতসকলে হেৰি কৰিছে। ডেফিনেটলি ভূপেন দা আহিব, ঘূৰি আহিব লাগে। কাৰণ ভূপেন দাই এইখিনি সময়ত অলপ ক্ষোভ দলত থাকিলে কৈ দিয়ে। ভূপেন দাই কেতিয়াবা ক্ষোভ থাকিলে উজাৰি দিয়ে, আৰু কৈ দিয়াৰ পিছত যেতিয়া কৈ দিয়ে ঘৰৰ মানুহখিনিৰ ওচৰত মনটো ভাল হয়। মোৰ এতিয়াও বিশ্বাস ভূপেন দাই এইখিনি সময়ত কেতিয়াও আমাক মানে হেৰি নকৰে। ভূপেন দা ঘূৰি অহাৰ সম্ভাৱনা আছে, আৰু মোৰ বিশ্বাস আহিব ঘূৰি। কাৰণ ইয়াত যিমান কমফৰ্টেবলি কাম কৰিব পাৰিব, বেলেগ জেগাত সেই কমফৰ্টেবল, কাৰণ তেওঁতো কৈছে মই সন্ন্যাস লোৱা নাই। ডেফিনেটলি নিজৰ ঘৰখনত কাম কৰা, আৰু এতিয়া এইখিনি সময়ত বেলেগত গৈ পেলাই ঘৰ চিনাকি হওঁতে সময় লাগিব। ভূপেন দাই এইটো কাম নকৰে। চাওক আমাৰ আজি কৰ্ণধাৰ কমিটিয়ে বহিছে। গতিকে খুব সৌহাৰ্দ্যপূৰ্ণ, খুব ধুনীয়াকৈ পজিটিভ এটা এটমছফেয়াৰত সভাপতি মহোদয়ৰ নেতৃত্বত আজি মিটিংখন হৈছে। খুব ধুনীয়াকৈ হৈছে। 26ৰ ৰণনীতি কেনেকৈ হ'ব, কোনে কোনে কি কৰিব, গোটেই এটা ব্যৱস্থা লোৱা হৈছে। আৰু পৰ্যায়ত আমাৰ স্ক্ৰিনিং কমিটিলৈ গোটেই নামবিলাক যাব, পিছত তাত বিবেচনা কৰিব। আৰু আজি মিটিংখন ইমান ধুনীয়াকৈ মিটিংখন হৈ গৈছে, মানে তাতে মানে আমি এটা ভৱিষ্যত দেখিছোঁ যে ভাল হ'ব। আমাৰ চাওক, আমাৰ কংগ্ৰেছৰ ব্যৱস্থাত সদায় পেনেল আমাৰ অল ইণ্ডিয়া কমিটিলৈ লৈ যোৱা যায়। গতিকে ইয়াৰ পৰা যাব, তাত সম্পূৰ্ণ ডিচিশ্যন আমাৰ প্ৰিয়ংকা গান্ধী ডাঙৰীয়াও স্ক্ৰিনিং কমিটিত থাকিব, গৌৰৱ গগৈ ডাঙৰীয়া CLP মহোদয় তেওঁলোক থাকিব, তাত সিদ্ধান্ত হ'ব। মই চাওক সেইটো সভাপতি মহোদয় আহি আছে, সভাপতি মহোদয়ে ক'ব। কিন্তু আজিৰ তাৰিখত আজি আমি যিখন মিটিং কৰিলোঁ খুব সৌহাৰ্দ্যপূৰ্ণ, খুব ভাল হৈছে। আৰু ইয়াত আমি এটা 26ত একচুৱেলি ভালকৈ এঘৰি যুঁজিব পৰা এখনে পেনেল নিশ্চয় প্ৰস্তুত হ'ব। নহয়, 126টা সমষ্টিলৈ আলোচনা কৰা হৈছে। বাকী যি হ'ব এলায়েন্সত সেইটো সময়ত হ'ব।